নমস্কাৰ এটি ভাল খবৰ যিবোৰ হাই স্কুল ৭৫ বছৰ বা তাতকৈ ওপৰ হৈছে প্ৰতিষ্ঠা হোৱা সেই হাই স্কুলবিলাকক হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেডেশ্যন কৰিবৰ কাৰণে এক ব্যৱস্থা অসম চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছে আৰু ছেকেণ্ডেৰী এডুকেশ্যনৰ ডাইৰেক্টৰ মেডামৰ ফালৰ পৰা প্ৰতিখন জিলাৰে ইনস্পেক্টৰ অফ স্কুলছলৈ এই সম্পৰ্কে এটি পত্ৰ আহিছে য'ত উল্লেখ কৰিছে যে হাই স্কুলবিলাক ৭৫ বছৰ সম্পূৰ্ণ হোৱা সেইবোৰক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীতকৰণ কৰাৰ চিন্তা চৰ্চা চলোৱা হৈছে আৰু সেই গতিকে IAS সকললৈ এটি অনুৰোধ কৰা হৈছে যাতে তেওঁলোকে এটি ফৰ্মেট দিছে সেই ফৰ্মেট মতে যাতে ফিল আপ কৰি সুইটেবল যিকেইখন স্কুল হ'ব হাই ছেকেণ্ডেৰীলৈ উন্নীত কৰাৰ ক্ষেত্ৰত সেই সুইটেবল স্কুলবিলাক আইডেণ্টিফাই কৰাৰ ক্ষেত্ৰত যাতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে আৰু এই এটি ফৰ্মেট আপোনালোকে স্ক্ৰীনত দেখা পাই আছে এই ফৰ্মেটটো ফিল আপ কৰি দিব লাগিব ফৰ্মেটটোত কিছুসংখ্যক ইম্পৰ্টেণ্ট কথা আছে এইখিনিৰ ওপৰত বিবেচনা কৰি পেলাই এই ব্যৱস্থাটি লোৱা হ'ব হাই স্কুলখিনিক হায়াৰ ছেকেণ্ডেৰীলৈ তাৰে হ'ল যে কিমান চনত এষ্টাব্লিছ কৰা হৈছে কোনটো LACত পৰিছে ক্লাছ এই বৰ্তমান কিমানৰ পৰা কিমান লেভেললৈকে আছে টোটেল এনৰোলমেণ্ট স্কুলখনত কিমান আছে আৰু ক্লাছ এডিশ্যনেল ক্লাছৰুম অতিৰিক্ত শ্ৰেণীকোঠা কিমান আছে অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ইন্ট্ৰডিউচ কৰিলে তাৰ কাৰণে ৰুম আছে নে নাই টোটেল নাম্বাৰ অফ চেংচন পোষ্ট কিমান বিদ্যালয়খনত টোটেল নাম্বাৰ অফ টিচিং ষ্টাফ এট প্ৰেজেণ্ট কিমান কেইজন আছে তাৰপিছত নেমছ অফ গ্ৰেজুৱেট টিচাৰ্ছ হেভিং পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন উইথ ছাবজেক্ট যে মাষ্টাৰ ডিগ্ৰী কৰা শিক্ষক শিক্ষয়িত্ৰী কিমানজন আছে বিদ্যালয়ত কাৰণ সেই মাষ্টাৰ ডিগ্ৰী কৰা শিক্ষক শিক্ষয়িত্ৰীসকলেই হায়াৰ ছেকেণ্ডেৰীৰ পাঠদান প্ৰথম অৱস্থাত কৰিব লাগিব আৰু ওচৰত থকা নিয়েৰেষ্ট আটাইতকৈ ওচৰত থকা হায়াৰ ছেকেণ্ডেৰী স্কুলখন কোনখন তাৰ নাম আৰু তাৰ ডিষ্টেঞ্চ কিমান অৰ্থাৎ যোনখন হাই স্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰা হ'ব সেই বিদ্যালয়খনৰ পৰা ওচৰত থকা হায়াৰ ছেকেণ্ডেৰীখনৰ নাম কি আৰু সেইখনৰ দূৰত্ব কিমান আৰু ৰিমাৰ্কছ অৰ্থাৎ এইখন যোনখনৰ কথা লিখি আছে ৭৫ বছৰ হোৱা ফিল আপ কৰি আছে সেইখন বিদ্যালয়ক উন্নীতকৰণ কৰাটো সুইটেবল হ'বনে নহয় সেই ৰিমাৰ্কছটো ইয়াত দিব লাগিব গতিকে এটি ভাল খবৰ আমাৰ অঞ্চলৰ কিছুসংখ্যক বিদ্যালয় যিকেইখন বিদ্যালয় 75 ইয়াৰ্ছ অলৰেডি কমপ্লিট কৰিছে তাক যদি সুইটেবল হৈ থাকে হায়াৰ ছেকেণ্ডেৰী হোৱাৰ বা হায়াৰ ছেকেণ্ডেৰীৰ যদি প্ৰয়োজন আছে তেতিয়াহ'লে সেই বিদ্যালয়খনক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত এই প্ৰচেষ্টা অসম চৰকাৰৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা কৰা হৈছে ধন্যবাদ